ৰাইজৰ দল কংগ্ৰেছ আৰু CPIM তিনিটা দলে আজি সদন ত্যাগ কৰিলোঁ। তাৰ তিনিটা মূল কথা আছিলে। এটা হ'ল অংগনবাড়ী কৰ্মী আৰু সহায়িকাবিলাকৰ যিটো মাননি, সেইটো আমি কৈছোঁ যে 1 নম্বৰ যে কৰ্মীসকলক 15,000 টকা মিনিমাম আৰু সহায়িকাসকলক মিনিমাম মাহেকত 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোকক মাননি নহয় তেওঁলোকক দৰমহা দিব লাগে আৰু তেওঁলোকৰ কামটো স্থায়ীকৰণ কৰিব লাগে। এই দাবী আজি আমি উত্থাপন কৰিছোঁ, কিন্তু তেওঁলোকে মানি লোৱা নাই। গতিকে আজি আমি সদন ত্যাগ কৰিলোঁ। দ্বিতীয় দাবীটো হ'ল যে 887 কোটি টকা খাদ্যৰ কাৰণে খৰচ কৰা, শিশু আৰু মহিলাৰ খাদ্যৰ কাৰণে খৰচ কৰা 887 কৰোৰ ইমান টকাৰ এটা কেলেংকাৰী সমাজ কল্যাণ বিভাগত আৰম্ভ হৈছে। কি হৈছে, সমাজ কল্যাণ বিভাগত খিচিৰি আৰু এইটো কি বুলি কয় চুজি এইবিলাক পেকেটত দিবলৈ লৈছে। এইবিলাক পেকেটত দিবলৈ লওঁতে আগতে দাস নামৰ ঠিকাদাৰজনে গোটেই সমাজ কল্যাণ ডিপাৰ্টমেণ্টটো চলাইছিলে। এতিয়া চাহী আৰু মাৰোৱাৰী কেইজনমান ব্যৱসায়ীৰ হাতত এই 887 কোটি টকা সম্পূৰ্ণ ঢালি দি ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো আকৌ ঠিকাদাৰৰ হাতত দি দিবলৈ লৈছে। গতিকে আমি কৈছোঁ যে নহয়, যিটো খাদ্য নাখায়, যিটো পেকেট খাদ্য, গৰুৱে নাখায় যিটো খাদ্য, সেই গৰুৱে নোখোৱা খাদ্যটো এনেকৈ দিব নোৱাৰি। আমি তাৰ বিৰোধিতা কৰিছোঁ আৰু তাৰ ওপৰত তদন্তৰ দাবী কৰিছোঁ, সদন ত্যাগ কৰিছোঁ তাৰ পৰা। আৰু 3 নম্বৰ কথাটো হ'ল যে আমাৰ বিৰোধী বিধায়কবিলাকক যিটো মডেল অংগনবাড়ী কেন্দ্ৰ, আমি যদি কোনোবাই 9টা পাইছোঁ, কোনোবাই 7টা পাইছোঁ, কোনোবাই 9টা পাইছোঁ আমাৰ সমষ্টিত মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিবৰ কাৰণে, আমাৰ সমষ্টিৰ উন্নয়নৰ কাৰণে, সেই সময়ত কিন্তু শাসকীয় দলে 40টা 45টা পৰ্যন্ত পাইছে এজন বিধায়ক। গতিকে আমাৰ প্ৰতি সাংঘাতিক ধৰণে অন্যায় হৈছে। আৰু সমিতিবিলাক কনষ্ট্ৰাকশ্যন কমিটিবিলাক একদম গাৰ্জেন মিনিষ্টাৰে কৰিছে, আমাৰ মতে একেবাৰে কৰা নাই, বিজেপিৰ মতে কৰিছে। গতিকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ন্যায়সংগতভাৱে সকলোকে সমানে প্ৰত্যেকটো সমষ্টিৰ কাৰণে মডেল অংগনবাড়ী কেন্দ্ৰ অনুমোদন দিবৰ কাৰণে, আৰু এই যিটো অনুমোদন যদি সঁচাকৈ বাকীবিলাকক বিধায়কবিলাকেও দিয়ে, তেতিয়াহ'লে আমাৰ বিৰোধী দলবিলাকৰ ক্ষেত্ৰতো বিধায়কবিলাকৰ অনুমোদন মানি ল'বৰ কাৰণে আমি দাবী উত্থাপন কৰি আজি আমি সদন ত্যাগ কৰিছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে